নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমবাসীৰ বাবে মহিলাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ। 10 জুলাইত লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব এই ধনৰাশি। আপুনিও পাব পাৰে এই আঁচনিৰ টকা। যদি এইখন আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপুনি লাভ কৰিব 1250 টকা। কোন কোন আঁচনিৰ টকা সোমাব 10 তাৰিখে সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে লাখ লাখ আত্মসহায়কৰ মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10,000কৈ টকা। কেতিয়া সোমাব আপোনাৰ বেংক একাউণ্টত আত্মসহায়কৰ 10,000 টকা সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 জুলাইত লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে কোনে পাব টকা এতিয়া আপুনি চাই লওক লিষ্টত। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী টকা। কোনে কোনে লাভ কৰিব এই ধনৰাশি। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাই যাব চৰকাৰী কেইবাটাও আঁচনিৰ টকা। হয় বন্ধুবান্ধৱীসকল, পেঞ্চন লগতে অৰুণোদয় 2.0 আঁচনিৰ লগতে বৃদ্ধ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি সকলো আঁচনিৰ টকা সোমাই যাব 10 তাৰিখে। লগতে আত্মসহায়কৰ 10,000কৈ টকা কেতিয়া সোমাব আপোনাৰ বেংক একাউণ্টত সবিশেষ সম্পূৰ্ণকৈ চাই থাকক, জানিব পাৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অপৰাধীৰ বাবে দয়া নাই ক্ষমা নাই নীতি। 1 জুলাইৰ পৰা দেশত আহিব 3খনকৈ নতুন আইন। হয় বন্ধুবান্ধৱীসকল, কালি হৈছে 1 জুলাই আৰু 1 জুলাইৰ পৰা 3টাকৈ নতুন আইন সলনি হ'ব। কি কি সলনি হ'ব সবিশেষ জানিব পাৰিব। 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব 3খনকৈ নতুন আইন। দেশত অন্ত পৰিব IPC আৰু CRPC, ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী। ৰাজদ্ৰোহৰ ধাৰা 124A ৰূপে সমাপ্ত। ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন। নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰা তথ্য। কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হ'ল তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব আৰক্ষীয়ে। হিট এণ্ড ৰানৰ গোচৰত 10 বছৰৰ কাৰাদণ্ড। কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ডৰ ঘোষণা কৰা হৈছে। কেৱল এয়াই নহয়, সন্ত্ৰাসবাদক লৈও দেশত আহি গ'ল কঠোৰ আইন। মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক এতিয়াৰে পৰা দিব নোৱাৰিব নিৰাপত্তা। ইয়াৰ উপৰিও আহিছে কেইবাটাও নতুন নিয়ম। হয় বন্ধুবান্ধৱীসকল, চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি কৰিব 1 জুলাইৰ পৰা। আৰু কালি হৈছে 1 জুলাই আৰু কালিৰ পৰা একেটা নিয়ম সলনি হ'ব। গণধৰ্ষণৰ ঘটনাত থাকিব মৃত্যুদণ্ডৰ শাস্তি। যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ 22 ভিডিঅ' ৰেকৰ্ড কৰাটো বাধ্যতামূলক। সকলো ধৰণৰ ডিজিটেল তথ্য আদালতত গ্ৰহণযোগ্য হ'ব। 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব এই 3খন আইন। হয় বন্ধুবান্ধৱীসকল, চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ আইন সলনি কৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব, জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব যদি এই আইনৰ বিষয়ত কিবা ক'ব লগা থাকে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কৃষকৰ একাউণ্টত সোমাল 2,000কৈ টকা। টকা লাভ কৰা নাই যদি এতিয়া আপুনি কল কৰক কেইবাটাও গুৰুত্বপূৰ্ণ নম্বৰত। কোন কোন কৃষকে পোৱা নাই টকা এতিয়া আপুনি জানি লওক। কৃষকৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিলে টকা। এতিয়া পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো 9.26 কোটি হিতাধিকাৰী একাউণ্টত চৰকাৰে পোনপটীয়াকৈ সোমাই দিছে টকা। মংগলবাৰে সন্ধিয়া বাৰাণসীত প্ৰধানমন্ত্ৰী মোদীয়ে উপস্থিত হৈ মুকলি কৰিছে এই ধনৰাশি। মুঠ 20,000 কোটি টকা মুকলি কৰিলে কৃষকৰ বাবে। কৃষকৰ একাউণ্টত সোমাল পিএম কিষাণৰ 17 নম্বৰ কিস্তিৰ টকা। যদি আপুনি টকা পোৱা নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাব কোন কোন কৃষকৰ একাউণ্টত টকা সোমোৱা নাই এতিয়া আপুনি সম্পূৰ্ণকৈ জানি লওক। যদি আপুনি 17 নম্বৰ কিস্তিটো পোৱা নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি 18 নম্বৰ কিস্তিৰ লগতে লাভ কৰিব পাৰিব পিএম কিষাণৰ 4,000কৈ টকা। আপুনি কিহৰ বাবে পোৱা নাই অৱশেষত চৰকাৰে সম্পূৰ্ণকৈ প্ৰকাশ কৰিছে।
কোনসকল কৃষকে পিএম কিষাণৰ 17 নম্বৰ কিস্তিৰ টকা পোৱা নাই লগতে যদি আপুনি নতুনকৈ আবেদন কৰিছিলে তেনে ক্ষেত্ৰতো কিন্তু আপুনি টকাটো পোৱা নাই যদি আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধন ৰাশি আগন্তুক কিস্তিৰ ধন পাবলৈ ইকেৱাইচি কৰাটো বাধ্যতামূলক পিএম কিষাণ এপৰ জৰিয়তে কৰিব লাগিব আপোনাৰ ইকেৱাইচি যদি আপোনাৰ ইকেৱাইচিটো সম্পূৰ্ণ আছে তেনে ক্ষেত্ৰত অনলাইনতো কিন্তু আপুনি কৰিব পাৰিব ইকেৱাইচি যদি আপুনি ইকেৱাইচি কৰা নাই সিএসসি সেন্টাৰত গৈও আপুনি কৰিব পাৰিব ইকেৱাইচিৰ কাম ইকেৱাইচি সম্পন্ন কৰিবলৈ আহ্বান কৰিছে চৰকাৰে পিএম কিষাণৰ হেল্পলাইন নম্বৰটো হৈছে 155261 নম্বৰ লগতে 01124300606 নম্বৰত আপুনি যোগাযোগ কৰিব পাৰিব যদি আপোনাৰ পিএম কিষাণ টকা পোৱাত অসুবিধা হয় তেনে ক্ষেত্ৰত নিশ্চয় এই দুটা নম্বৰত আপুনি কল কৰিব পাৰে লগতে কোনবাৰ কৃষকে পিএম কিষাণৰ 17 নম্বৰ কিস্তি পোৱা নাই সম্পূৰ্ণকৈ তালিকা প্ৰকাশ কৰিছে লগতে সম্পূৰ্ণকৈ উল্লেখ কৰিছে চৰকাৰে পৰিয়ালৰ কেৱল এজন ব্যক্তিয়েহে পাব পিএম কিষাণৰ ধন ৰাশি পিতা পুত্ৰৰ ভিতৰত যিকোনো এজনে পাব এই পিএম কিষাণৰ টকা যদি পিতা আৰু পুত্ৰই দুজনে পিএম কিষাণৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত যিকোনো এজনে কিন্তু 17 নম্বৰ কিস্তিটো লাভ কৰিব খেতিৰ উপযোগী মাটি নথকা লোকে নাপাব এই সুবিধা যদি আপোনাৰ ঘৰত খেতিৰ মাটি নে আপুনি বেলেগৰ মাটি লৈ পিএম কিষাণ কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ নামটো কৰ্তন কৰা হৈছে আৰু যাৰ বাবে আপুনি 17 নম্বৰ কিস্তিটো পোৱা নাই ইকেৱাইচি আপডেট নকৰা হিতাধিকাৰীও নাপাব এই আঁচনিৰ ধন ৰাশি যদি আপুনি পিএম কিষাণ ইকেৱাইচি কৰা নাই তেনে ক্ষেত্ৰত কিন্তু এই আঁচনিৰ পৰা আপুনি বঞ্চিত হৈ যাব পৰিয়ালৰ কোনো সদস্য যদি চাকৰিয়াল তেন্তে বঞ্চিত হ'ব এই সুবিধাৰ পৰা যদি আপোনাৰ ঘৰত কোনো এজন পৰিয়ালৰ হিতাধিকাৰীয়ে আপোনালোকৰ চৰকাৰী চাকৰিয়াল আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি নাপাব পিএম কিষাণৰ এই সুবিধা অধিক তথ্যৰ বাবে এতিয়া আপুনি লগইন কৰক pmkisan.gov.in পিএম কিষাণক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে যদি আপুনি 17 নম্বৰ কিস্তিটো পোৱা নাই তেনে ক্ষেত্ৰত এতিয়া আপুনি এইকেইটা সম্পূৰ্ণকৈ চেক কৰক লগতে তালিকাত গৈ আপুনি চেক কৰক আপোনাৰ লিষ্টত নামটো আছে নে নাই যদি আপোনাৰ লিষ্টত নামটো আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি টকাটো লাভ কৰিব লগতে যিসকল পিএম কিষাণৰ হিতাধিকাৰী নতুনকৈ আবেদন কৰিছে সেইসকল ব্যক্তিয়ে কিন্তু 18 নম্বৰ কিস্তিৰ লগতে লাভ কৰিব 4000 কোটি টকা লগতে যিসকল কৃষকে ভাবিছে আমি নতুনকৈ আবেদন কৰিম আমাৰ পিএম কিষাণ নাই যদি আপুনি যোগ্য হিতাধিকাৰী হয় তেন্তে আপুনি কিন্তু লাভ কৰিব পিএম কিষাণৰ টকা 18 নম্বৰ কিস্তিৰ লগতে কিন্তু তাৰ আগতে কৰিব লাগিব আপোনাৰ আবেদন এতিয়া আপুনি আবেদন কৰি লওক আপুনি অনলাইনৰ মাধ্যমত ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে পিএম কিষাণৰ বাবে আবেদন কৰিব পাৰিব লগতে আপুনি সিএসসি সেন্টাৰত গৈ আবেদন কৰিব পাৰিব যদি আপোনাৰ আবেদন প্ৰক্ৰিয়া ভিডিঅ' লাগে নিশ্চয় আপুনি কমেন্ট কৰিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিশাৰ পৰা প্ৰচণ্ড বৰষুণ আৰু ধুমুহা হয় বন্ধুবান্ধৱীসকল কেইবাদিন ধৰি ভয়ংকৰভাৱে বৰষুণৰ সৃষ্টি হৈছে ৰাজ্যজুৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিশা প্ৰচণ্ড বৰষুণ ৰূপেহাটৰ কেইবাটাও প্ৰান্তত মুগলধাৰ বৰষুণৰ সৃষ্টি হৈছে হঠাৎ বৰষুণত বিপৰ্যস্ত জনজীৱন বিভিন্ন ঠাইত হৈছে বান পৰিস্থিতি ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান হয় বন্ধুবান্ধৱীসকল আপোনাৰ ৰাজ্যৰ অৱস্থাটো কেনেকুৱা আপোনাৰ ৰাজ্যত এতিয়াও বৰষুণ দি আছে নেকি যদি দি আছে আপোনাৰ অঞ্চলটোৰ নাম কি নিশ্চয় আপুনি কমেন্ট বক্সত মেনশ্যন কৰি জনাব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 7 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশৰ কোটি কোটি জনতালৈ বিনামূলীয়া চৰকাৰী ঘৰ কেনেকৈ কৰিব আবেদন দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক ঘৰসমূহ গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব টকা ৰাখি 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন দিছে চৰকাৰে নতুন ঘৰত থাকিব সকলো সুবিধা শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱাও লগতে দিয়া হ'ব এলপিজি কানেকশ্যনৰ সুবিধা গ্ৰামাঞ্চলৰ লগতে চহৰ অঞ্চললৈকেও পাব এই চৰকাৰী গৃহ দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ যদি আপোনাৰ ঘৰত চৰকাৰী ঘৰ নাই তেন্তে নিশ্চয় আপুনি কমেন্ট কৰি জনাব আপুনি কেনেকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব নিশ্চয় আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম কিয়নো ডিচেম্বৰৰ আগতে কিন্তু আপুনি আবেদন কৰিব লাগিব চৰকাৰী ঘৰ যদি আপোনাৰ ঘৰত চৰকাৰী ঘৰ নাই নিশ্চয় আপুনি কমেন্ট কৰিব আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাই দিম আপুনি কেনেকৈ আবেদন কৰিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'